Hello students, welcome to Chemistry 102. In the last class, we discussed about the various career prospects that you can pursue after completing higher secondary science stream. Today, as per the agenda, we should have moved forward towards the syllabus of chemistry for class 11. But as a science student, as you know, that your life will revolve around various scientific theories and the various calculations associated with them. Therefore, before going to the theory part, before going to the actual syllabus part, today we will try to focus our attention on the calculations, various calculations that we are going to be using in our next 2 years. Okay? The thing is that all the calculations that we are going to deal with today is already familiar with you, but the approach, that means the way to how to handle those such calculations or such problems is the thing that we will try to discuss today. Okay, আজি আমি চেষ্টা কি কৰিম যে তোমালোকৰ যেহেতু সায়েন্স লৈছা গতিকে তোমালোকৰ গোটেই জীৱনটো আজিৰ পৰা কি হ'ব যে কিছুমান বৈজ্ঞানিক থিওৰি, বৈজ্ঞানিক তত্ত্ব আৰু তাৰ সেই তত্ত্বটোৰ লগত জড়িত কিছুমান হিসাব বা ক্যালকুলেশনৰ আখে পাখে জড়িত হৈ থাকিব। গতিকে আজি আমি মেইন থিওৰি পাৰ্টলৈ যোৱাৰ আগত চেষ্টা কৰিম যাতে যিবোৰ ক্যালকুলেশনস আছে, যিবোৰ আসলে আমি সাধাৰণতে জানিব লাগে, তাৰমানে সাধাৰণ জ্ঞানৰ ভিতৰত পৰিব পাৰে, সেই ক্যালকুলেশনসবোৰ কেনেকৈ কৰিবলৈ পাৰো। এতিয়া কথাটো হ'ল এই ক্যালকুলেশনসবোৰ একেবাৰে সহজ। তোমালোকে অলৰেডি ক্লাস 9 বা 10 ত এইবোৰ ক্যালকুলেশনস কৰি আহিছা, সকলো কথা তোমালোকে জানা। কিন্তু কথাটো হ'ল যে এটা ক্যালকুলেশন তোমালোকে যি ধৰণে কৰি আহিছিলা বা যি ধৰণৰ তোমালোকৰ এপ্ৰোচটো থাকে এটা যিকোনো এটা সাইন্টিফিক ক্যালকুলেশন, যিকোনো এটা সাইন্টিফিক প্ৰবলেমৰ ৰিজাল্টটো উলিয়াবৰ কাৰণে, এটা অংকৰ ৰিজাল্টটো উলিয়াবৰ কাৰণে সেই এপ্ৰোচটোত সাধাৰণতে দেখা যায় যে কি হয়, মই আজিলৈকে যিমানখিনি ষ্টুডেণ্টক পাইছোঁ তেওঁলোকৰ এপ্ৰোচটোৰ সাধাৰণতে প্ৰবলেম অলপ থাকি যায়। তো আজি আমি চেষ্টা কৰিম যাতে এটা সাইন্টিফিক ক্যালকুলেশন বা এটা যিকোনো ধৰণৰ অংক কৰিবলৈ যাওঁতে এটা এপ্ৰোচ কেনেকুৱা ধৰণৰ হ'ব, ঠিক আছে। তো আজি আমি বিশেষ ডেপথলৈ নাযাম, সিলেবাসৰ বিশেষ গভীৰতালৈ নগৈ কেৱল এই ধৰণৰ ক্যালকুলেশনসবোৰ কেনেকৈ কৰে তাৰ ওপৰত কনসেন্ট্ৰেট কৰিম, হ'ব। এই কথাটো হ'ল যে ক্যালকুলেশন বা হিসাব মানে কি, কিয় লাগে আমাক ক্যালকুলেশন, ৰাইট। সৰুৰ পৰা তোমালোকে দেখি আহিছা যে জীৱন মানে কি হয়, তোমালোকে দোকানলৈ যোৱা, ধৰা আলু 1 কেজি কিনিলা, 1 কেজি আলুৰ দাম সে কিমান হয়, 20 টকা 25 টকা হ'ল, তোমালোক ঘৰৰ পৰা কৈ পঠালে 5 কেজি আলু কিনি আনিবলৈ, তো ক্যালকুলেশনটো লাগিব নালাগিব তাত যে 5 কেজি আলুৰ দাম কিমান হ'ব, তাৰ কাৰণে তুমি জানিব লাগিব আলু 1 কেজিৰ দাম কিমান, ৰাইট। বা আৰু কি আছে, ধৰা গাখীৰ কিনিবলৈ গ'লে তুমি যদি গৈ দোকানখনত কোৱা যে গাখীৰ দিয়ক, তো তেওঁলোকে কি হিচাপত দিব, তোমালোকক লিটাৰ হিচাপত দিব। গোটা বস্তু যেতিয়া কিনিবলৈ যাব তেতিয়া কি কৰিব, কিলোগ্ৰাম হিচাপত দিব বা গ্ৰাম হিচাপত দিব, ঠিক আছে। তো আজি আমি চেষ্টা কৰিম সেই যে ইউনিটছবোৰ আছে, তাৰমানে যিবোৰ এককবোৰ আছে, আমাৰ ওজনৰ হওক আয়তনৰ হওক, এই ধৰণৰ যিবোৰ ইউনিটছ আছে সেই ইউনিটছবোৰ কেনেধৰণে আমি ইউজ কৰোঁ। এতিয়া ক্যালকুলেশনৰ কথা যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে বিভিন্ন ধৰণৰ ক্যালকুলেশন আমাৰ অহা 2 বছৰত লাগিব, কেমিষ্ট্ৰিতে হওক ফিজিক্সতে হওক। বায়'লজিত অৱশ্যে ইমান ধৰণৰ ক্যালকুলেশনৰ কাহিনী নাই, মেথছটোতো মেথছেই আৰু থাকি গ'ল। কিন্তু ক্যালকুলেশনখিনি যোৱাৰ আগত আমাক প্ৰথম কথা হ'ল বিশেষকৈ কেমিষ্ট্ৰি আৰু ফিজিক্সত লাগিব বিভিন্ন ধৰণৰ ইউনিটছৰ কথা আমি জানিব লাগিব। ইউনিটছ মানে ইউনিটছ যাক আমি অসমীয়াত একক বুলি কওঁ। তো আজি প্ৰথমে আমি ইউনিটছ বা এককসমূহৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। এতিয়া ইউনিট কি বস্তু হয়, কাক ইউনিট বুলি কওঁ, কোনবোৰ ইউনিট হয়। ইউনিট মানে ধৰা তোমাক মই জেনেৰেল এক্সাম্পল হিচাপে ক'ব বিচাৰিছোঁ যে ধৰা তোমালোকৰ বজাৰলৈ গ'লা, আলু কিনিবলৈ পঠাইছে বা চেনি কিনিবলৈ পঠাইছে বা তেনেকুৱা ধৰণৰ যিকোনো গোটা বস্তু কিনিবলৈ পঠাইছে, তেতিয়াহ'লে কি কৰিব, তাত তোমাক কি হিচাপত দিব, 1 কেজি 2 কেজি 3 কেজি এনেকুৱা ধৰণে দিব, হয় নহয়। তাত যে এই যে কেজি যিটো ইউজ হৈছে তাৰ ভিতৰত সেই বস্তুটোকে আমি কি বুলি কওঁ, ইউনিট বুলি ক'ম। এতিয়া কথাটো হ'ল তুমি কেনেকৈ গম পাবা আলু যে দিলে তোমাক সেইটো 2 কেজি হৈছে নে 3 কেজি হৈছে, কেনেকৈ গম পাবা। তাত কি কৰে, এটা পাৰ্টিকুলাৰ কি কয়, দগা বুলি কয় ন, দগাটোৰ লগত ওজন কৰিব, হয়নে নহয়। দগাখন থাকিব, আজিকালি অৱশ্যে ইলেক্ট্ৰনিক আহি গ'ল বাৰু, কিন্তু ইলেক্ট্ৰনিক মেজাৰিং সিস্টেমটো বজাৰত অহাৰ আগলৈকে আমাৰ কি সিস্টেম আছিলে, দগা পল্লা সিস্টেম আছিলে। কি কৰে, 1 কেজিৰ এটা দগা তোমাৰ লেফ্ট সাইডে দি দিব আৰু যিটো বস্তু পাৰ্টিকুলাৰলি তুমি কিনিব বিচাৰিছা তাৰ সিমানখিনি ওজনৰ বস্তু তোমাক দি দিয়াৰ লগে লগে তুমি গম পাব যে এইটো সাইডে 1 কেজি হৈ আছে, যিহেতু এইটো সাইডে যেতিয়া কাটাডাল সমান হৈ গ'ল তাত টোটেল 1 কেজি আহিব, ঠিক আছে।
তো আমি ইউনিট বুলি ক'লে কি বুজি পাওঁ ইউনিট বা একক বুলি ক'লে কি বুজি পাওঁ যে এটা ষ্টেণ্ডাৰ্ড তাৰমানে তাত যিটো 1 কেজিৰ ডগা আছিলে বা 2 কেজিৰ ডগা আছিলে সেই ষ্টেণ্ডাৰ্ডটোৰ কম্পেৰিজনত তোমাৰ যিখিনি বস্তু তুমি ক্ৰয় কৰিছা সেই বস্তুখিনিৰ কিমান গুণ আছে তাত ৰাইট তোমাৰ 1 কেজি তোমাক যদি তুমি যদি 2 কেজি আলু কিনিবলৈ গৈছা আৰু তোমাৰ ইটো সাইডত 1 কেজিৰ ডগা এটা থলে তোমাক কি কৰিব দুবাৰ আলুখিনি কি কৰিব দুবাৰকে ওজন কৰি দিব তাৰ মানে কি হ'ব তুমি টোটেল তোমাৰ হাতত যিখিনি আলু থাকিব বা যিয়ে বস্তু ক্ৰয় নকৰা সেই বস্তুটো কি হ'ব যে তোমাৰ ওচৰত যেটো ষ্টেণ্ডাৰ্ড আছিলে 1 কেজিৰ ডগাটো তাৰ কিমান গুণ হ'ল সেইটো দুগুণ হ'ল দুগুণ যদি হ'ল তেতিয়াহ'লে সেইখিনি কিমান আলু হ'ব এইখিনি হ'ব 2 কেজি আলু 3 গুণ হৈ গ'লে 3 কেজি আলু হ'ব 4 গুণ হৈ গ'লে 4 কেজি আলু তুমি তাৰ মানে কি কৰিবা সেই যে ডগাটো আছিলে ডগাটো কি হৈ গ'ল এটা ষ্টেণ্ডাৰ্ড হৈ গ'ল সেই ষ্টেণ্ডাৰ্ডৰ লগত কম্পেয়াৰ কৰি তোমাক যিমানখিনি বস্তু দিলে তাকে আমি ইউনিটছ বুলি ক'ম ৰাইট তাৰমানে তুমি 1 কেজিৰ ডগাটোৰ 3 গুণ যদি বস্তু আনা তেতিয়াহ'লে তাৰ তোমাৰ হাতত আহিব 3 কেজি বস্তু 4 গুণ যদি আনা 4 কেজি বস্তু আনিব তেনেকুৱা ধৰণৰ কথা বা তুমি যদি ভলিউম বা আয়তনৰ ক্ষেত্ৰত ক'বলৈ যোৱা লিকুইড বস্তু কিবা ক্ৰয় কৰিবলৈ গৈছা তেতিয়াহ'লে কি হ'ব তাত যে তোমাক এটা এনেকুৱা কণ্টেইনাৰ থাকিব ষ্টেণ্ডাৰ্ড যিটো ফিক্স থাকে চৰকাৰৰ ফালৰ পৰা কি হ'ব যে ইমানখিনিৰ পৰা ইমানখিনি এইটো ইয়াত যিমানখিনি কণ্টেইন থাকিব তাকে আমি 1 লিটাৰ বুলি কওঁ ৰাইট সেই 1 লিটাৰটো তোমাক যদি দুবাৰ দিলে তেতিয়াহ'লে 2 লিটাৰ হৈ গ'ল এইটো তিনিবাৰ দিলে 3 লিটাৰ হৈ গ'ল কেনেকৈ গম পালা 2 লিটাৰ হ'ল 3 লিটাৰ হ'ল কাৰণ তোমাৰ ওচৰত এটা ষ্টেণ্ডাৰ্ড আছিলে ঠিক আছে তো গতিকে আমাৰ ইউনিট বা একক সংজ্ঞা কি বুলি দিম ইউনিটছ হ'ল সেইবোৰ ষ্টেণ্ডাৰ্ড যাৰ লগত কম্পেয়াৰ কৰি আমি বিভিন্ন ধৰণৰ ফিজিকেল কোৱান্টিটিবোৰক জুখিব পাৰোঁ ৰাইট মেজাৰ কৰিব পাৰোঁ ইউনিটছ আৰ ষ্টেণ্ডাৰ্ডছ অফ ৰেফাৰেঞ্চ টু মেজাৰ এনি ফিজিকেল কোৱান্টিটি যিকোনো ফিজিকেল কোৱান্টিটিক আমি মেজাৰ কৰিবৰ কাৰণে যিবোৰ ষ্টেণ্ডাৰ্ড ব্যৱহাৰ কৰোঁ সেইবোৰকে আমি ইউনিটছ বুলি কওঁ আমাৰ কমন ডে টু ডে লাইফত আমি বিভিন্ন ধৰণৰ ইউনিট সদায় ইউজ কৰি আছোঁ হয় নহয় কেনেকৈ কৰিছোঁ ধৰা তোমালোকে বজাৰ গ'লা বজাৰ যাওঁতে কি কৰিবা আলু যদি কিনিবলৈ যোৱা তেতিয়াহ'লে কি কৰিবা তাত কি ইউনিট ইউজ কৰিবা যে কেজি ইউনিট ইউজ কৰিবা যে 1 কেজি আলু কিনিলোঁ বা 2 কেজি আলু কিনিলোঁ এনেকুৱা ধৰণৰ হ'ব বা ধৰা তুমি পানী কিনিবলৈ গৈছা তেতিয়াহ'লে কি হ'ব যে তুমি তাত কি ইউনিট ইউজ কৰিবা লিটাৰ টু ইউনিট ইউজ কৰিবা লিটাৰ টু ইউনিট হিচাপে ইউজ কৰিবা ৰাইট 1 লিটাৰ 2 লিটাৰ 5 লিটাৰ 20 লিটাৰ এনেকুৱা ধৰণৰ পানীৰ ইউনিটটো বা যিকোনো ধৰণৰ লিকুইড বস্তুৰ কাৰণে আমি কি ইউনিট ইউজ কৰিম বা কি একক ইউজ কৰিম তাত লিটাৰ এইটো এককটো ইউজ কৰিম ৰাইট ঠিক তেনেকৈ তুমি যদি ডিষ্টেঞ্চৰ কথা কোৱা তেতিয়াহ'লে কি কৰিবা ডিষ্টেঞ্চৰ কাৰণে কি কৰিবা কিলোমিটাৰ বা মিটাৰটো ইউজ কৰিবা ৰাইট যে 2 কিলোমিটাৰ দূৰত মোৰ ঘৰ বা 3 কিলোমিটাৰ দূৰৰ পৰা মই চাইকেল মাৰি আহিছোঁ বা 4 কিলোমিটাৰ দূৰত গৈ পিনি বজাৰখন আছে এনেকুৱা ধৰণৰ আমি এই ইউনিটছবোৰ ইউজ কৰি থাকোঁ হয়নে অৱশ্যে এটা কথা আমাৰ সিলেবাছ পাৰ্সপেক্টিভৰ পৰা এই ইউনিটৰ ডেফিনেশ্যনটো ইমান একো কোনো ধৰণৰ বিশেষ গুৰুত্ব নাই কিন্তু কথাটো হ'ল আমি জানিব লাগিব যে ইউনিটটো হয় কি বস্তু সেই বস্তুটো বুজি পোৱাটোহে আচল কথা এতিয়া কথাটো হ'ল ইউনিটছবোৰ যে ইউজ কৰি আছোঁ মই কৈ আছোঁ আকৌ তোমালোকক যে ইউনিটৰ ডেফিনেশ্যনটো কি হ'ল যে ইউনিটছ আৰ ষ্টেণ্ডাৰ্ডছ অফ ৰেফাৰেঞ্চ টু মেজাৰ এনি ফিজিকেল কোৱান্টিটি যিকোনো ফিজিকেল কোৱান্টিটিক আমি জোখমাখ কৰিবৰ কাৰণে যিবোৰ ষ্টেণ্ডাৰ্ড ইউজ কৰোঁ তাকে আমি ইউনিট বা একক বুলি কওঁ তো মই তোমালোকক ক'লোৱে অলৰেডি যে কেনেধৰণৰ ইউনিটছবোৰ ইউজ কৰোঁ আমি যে কিলোগ্ৰাম লিটাৰ গ্ৰাম লিটাৰ তাৰপিছত মিটাৰ এনেকুৱা ধৰণৰ বস্তু ইউজ কৰে গ্ৰাম থাকিলে কিলোগ্ৰাম যেটো আমি কেজি বুলি কওঁ বা মিটাৰ থাকিলে কিলোমিটাৰ থাকিলে লিটাৰ থাকিলে এতিয়া কথাটো হ'ল তোমালোকে যদি ফিজিকেলি এইটো ক্লাছত থাকিলাহেঁতেন তেতিয়াহ'লে আৰু কথা কিছুমান পাতিবলৈ ভাল হ'ল তেন্তে তথাপি উপায় নাই অনলাইন এডজাষ্ট কৰিব লাগিব ন গোটেই আমাৰ জাতিটো মানে মানৱ জাতিটো এডজাষ্ট কৰি ইমানখিনি পাইছে গতিকে কৰোণাৰ কাৰণে ইমানখিনি এডজাষ্ট কৰিব লাগিব ভাই লাইফ হয় চলি থাকিব লাগিব কৰি লওঁ এডজাষ্ট হয়নে মানুহ কিহত ভাল এডজাষ্ট কৰাত ভাল যেনে তেনে এডজাষ্ট কৰি থাকে আৰু তো এতিয়া ফিজিকেল ক্লাছটো হোৱা হ'লে ভাল লাগিলেহেঁতেন বেছি অনলাইন ক্লাছ অকলে অকলে বকি আছোঁ কেমেৰা এটা আগত লৈ চ' কি কৈ আছিলোঁ অকলে অকলে বকি আছিলোঁ কি বকি আছিলোঁ কি বকি আছিলোঁ গ্ৰাম কিলোগ্ৰাম কিলোমিটাৰ মিটাৰ লিটাৰ এইবোৰ ইউনিট নৰ্মেলি আমি ইউজ কৰি থাকোঁ হয় আৰু কিছুমান ইউনিট তোমালোকে পাইছা ন মাৰ্কেটত কি পোৱা এইটো পোৱা নে এনেকুৱা টাইপ বস্তু এটা পোৱা নে পোৱা তো পোৱা নে নোপোৱা পোৱা বুলি বস্তু এটা পোৱা নে নোপোৱা বজাৰত পোৱা নাই হা পোৱা আধা পোৱা এনেকুৱা টাইপ পোৱা ন তো পোৱা মানে কি এতিয়া 250 হয়নে
250 গ্ৰাম 1 কেজি 4 ভাগ কৰিলে যেটো হ'ব 1 কেজি তাৰমানে 4 পোৱা থাকে তো এটো এটা ইউনিট তাৰ পৰা আৰু এটা ইউনিট কেনেকুৱা ধৰণৰ আগৰ দিনত বস্তু এনেকুৱা টাইপ আছিল যে এখন তামোল খোৱাৰ বাদ ৰাইট এইবোৰ শুনিছা নাই এইবোৰ ক'ত শুনিবা মই শুনা নাই ভালকে মই কিতাপত পঢ়িছো আগৰ দিনত মানুহে যেতিয়া ধৰা এইবোৰ কিলোমিটাৰ কাহিনী নাই লাইফত অসমীয়া মানুহৰ ওচৰত এইবোৰ ইউনিট কিলোমিটাৰ কাহিনী হোৱা নাই মাইলো হোৱা নাই আৰু এটা বস্তু আছে মাইল মাইলৰ লগত মনত পৰিলে আৰু এটা বস্তু ফাৰলং বুলি বস্তু এটা ইউজ কৰে ফাৰলং এইবোৰ বস্তু আমাৰ জীৱনত ইউজ হোৱা নাই কিন্তু আগতে তোমাৰ পুৰণা কিতাপ পত্ৰ যদি পঢ়া তেতিয়াহ'লে দেখিবা যে এই এনেকুৱা ধৰণৰ ইউনিটছবোৰ ইউজ হৈছিল আগত তো মই কি ক'ব বিচাৰি আছো যে এইবোৰ হ'ল এটা ইউনিট ৰাইট তো আমাৰ মানুহৰ জীৱনত এইবোৰ বস্তু যেতিয়ালৈকে অহা নাছিলে তেতিয়ালৈকে মানুহে কি ইউজ কৰিলে এখন তামোল খোৱাৰ বাদ তাৰমানে কি যে তামোল এখন মুখত ভৰালা তাৰপৰা তুমি খোজকাঢ়িবলৈ আৰম্ভ কৰিলা তামোলখন শেষ হয়গে মানে তুমি যিমান দূৰ গ'লা সিমানেই আৰু তামোল খোৱা বাদ তাৰমানে সেইটো এটা ষ্টেণ্ডাৰ্ড হ'ল এখন তামোলটো এটা ষ্টেণ্ডাৰ্ড তেনে তোমাৰ ঘৰটো অকণমান আৰু তাতকৈ দূৰত বোলে দুখনমান তামোল তুমি খাব লাগিব তাৰমানে তেতিয়াহ'লে তুমি কি ক'ব তোমাৰ ঘৰটো ক'ত ছাৰ আগৰ ছিষ্টেমত যদি হ'লহেঁতেন তেতিয়াহ'লে ক'লাহেঁতেন যে ছাৰ দুখন তামোল খোৱাৰ বাদ তাৰমানে আপুনি দুখন তামোল কাটক এখন বহাওক মুখত খাই গৈ থাকক আধা পাব সেইখন শেষ হ'ল আকৌ নেক্সট এখন বহাওক আকৌ খাই গৈ থাকক যেতিয়া তামোলখন শেষ হ'ব সেইখিনি মানতে মোৰ ঘৰ তো এইবোৰ হ'ল যেতিয়ালৈকে আমাৰ ওচৰত এইবোৰ ইউনিটছ নাছিলে তাৰমানে বেলেগ ঠাইত বেলেগ ইউনিটছ মানুহে ইউজ কৰি আছিলে আগত কিন্তু কথাটো আগৰ দিনত আছিলে আৰু এতিয়া ধৰা তুমি গ'লা ক'ৰবাত আজিকালিতো হৈ গ'ল বোলে ধৰি লোৱা তুমি এইবোৰক তাৰমানে এনেকুৱা ধৰণৰ কেজি মিটাৰ কিলোমিটাৰ যে এইবোৰ যে ইউজ কৰি আছো সেইবোৰ ধৰণৰ কমন এইটোতে চবতে ইউজ হয় কমন কিলোমিটাৰটো তুমি ইংলেণ্ড গ'লেও কিলোমিটাৰ ইউজ কৰিবা বা মাইল ইউজ কৰিবা আমেৰিকা গ'লেও কৰিবা আমাৰ ইয়াত কৰিলেও কৰিবা য'তে হ'লেও ভাৰতত কৰিলেও কৰিবা য'তে নহওক মুঠতে এইটো হ'ল কমন হৈ থাকিলে এতিয়া বস্তুটো এই কথাটো হ'ল যেতিয়ালৈকে কমন হোৱা নাছিলে ছিষ্টেমটো তেতিয়ালৈকে কি হৈ আছিলে এই গ'লা যেনিবা ইংলেণ্ডত ঘৰটো ক'ত বোলে তোমাৰ ঘৰ ক'ত টেলগ্ৰামত ধৰি ল'লোঁ তুমি কৈছা ধৰা লণ্ডন তো তাত কি ক'বা এইটো ইউনিট যদি তোমাৰ ওচৰত থাকে কি ক'বা 4-5,000খন তামোল খোৱাৰ বাদ এনেকুৱা টাইপ ক'ব লাগিব নহয় এখন তামোল খোৱাৰ বাদ দুখন তামোল খোৱাৰ বাদতো নহ'বই তো প্ৰব্লেম আছিলে ৰাইট যে কাহিনীটো হ'ল ধৰা কি বুলি ক'ম তো এইবোৰ প্ৰব্লেম আৰু মুঠতে ঠিক আছে যে ইউনিটটো ষ্টেণ্ডাৰ্ডটো হৈ গ'ল ঠিক আছে এইটো এটা ষ্টেণ্ডাৰ্ড হয় নে এখন তামোল খোৱাৰ বাদ আমি কি কৈছিলোঁ ইউনিট মানে কি ষ্টেণ্ডাৰ্ড অফ ৰেফাৰেঞ্চ যে ৰেফাৰেঞ্চৰ কাৰণে আমি যিটো ষ্টেণ্ডাৰ্ড ইউজ কৰোঁ যিকোনো জোখমাখৰ ষ্টেণ্ডাৰ্ড যিটো ইউজ কৰোঁ তাকে আমি কি বুলি কয় ইউনিট বুলি কওঁ গতিকে এখন তামোলটো সেইটো এটা ইউনিট কাৰণ সেইটোকো আমি ষ্টেণ্ডাৰ্ড হিচাপে ইউজ কৰিছোঁ ৰেফাৰেঞ্চ হিচাপে ইউজ কৰিছোঁ গতিকে তাকো আমি ইউনিট বুলি ক'ব লাগিব ঠিক তেনেকৈ 250 গ্ৰাম বা যিটো আজিকালি 250 গ্ৰাম হ'ল আগতে এইটো পোৱা বুলি যেতিয়া কৈছিলে পোৱাটো এটা ষ্টেণ্ডাৰ্ড হ'ল কাৰণ 1 কেজি 4 ভাগৰ এভাগটো আগতে আছিলে কাহিনী ৰাইট আৰু এটা ইউনিট আছিলে শুনিছা নাজানো শুনিবা কেতিয়াবা পুৰণা কিতাপত 1 খেৰ 2 খেৰ এনেকুৱা টাইপ কয় খেৰ এইটো এটা ইউনিট আছিলে এইবোৰ পুৰণা ইউনিট আমাৰ ইয়াত আগতে ইউজ হৈছিলে ৰাইট তো প্ৰব্লেম কিছুমান আহি যাব তাৰমানে লোকেলি যদি আমি ইউনিটটো হয় ইহঁতি চব ইউনিট হয় কিন্তু ইহঁতৰ ব্যৱহাৰটো কেনেকুৱা লোকেলি হয় কোনোবা এটা স্থানীয় এলেকাত সাপোজ এই তামোল খোৱাৰ বাদ ছিষ্টেমটো ক'ত আছিলে আমাৰ অসমত আছিলে ৰাইট পোৱা ছিষ্টেমটো আমাৰ অসমত আছিলে এনেকুৱা ধৰণৰ বস্তু আছিলে হয়নে তো এই লোকেলি যদি ইউজ কৰি থাকোঁ ইউনিটছবোৰ তেতিয়াহ'লে অভাৰঅল আমাৰ গ্ল'বেলি তাক ইউজ কৰিবলৈ প্ৰব্লেম থাকে ঠিক আছে তাৰমানে যিখন ঠাইত তুমি মাইলৰ ইউনিটটো ইউজ কৰি আছা সেইখন ঠাইত যদি গৈ পিনি এখন তামোল খোৱাৰ বাদ বা দুখন তামোল খোৱাৰ বাদ ছিষ্টেমটো যদি আৰম্ভ কৰি দিয়া তাত থকা মানুহ কিন্তু বুজি নাপাব ৰাইট ঠিক তেনেকৈ সেই যিখন ঠাইৰ মানুহে এখন তামোল খোৱাৰ বাদ বা দুখন তামোল খোৱাৰ বাদ ছিষ্টেমত চলি আছে ডিষ্টেঞ্চটো বুজাবৰ কাৰণে তাত যদি তুমি মাইলৰ ছিষ্টেমটো গৈ পিনি মাইল 2 মাইল বা 3 মাইল দূৰত আছে বুলি কোৱাগে তেওঁলোকে বুজি নাপাব ৰাইট গতিকে এটা কমন ইউনিট ছিষ্টেমৰ প্ৰয়োজন হৈছিলে সেই কমন ইউনিট ছিষ্টেমটোক আনিবৰ কাৰণে কি কৰিলে আমাৰ নহয় একচুৱেলি ফ্ৰান্সৰ ফ্ৰেঞ্চ একাডেমি অফ ছায়েন্সে 1791 চনত কি কৰিলে এটা নতুন ছিষ্টেমৰ আৰম্ভণি কৰিলে যাক আমি কি বুলি কওঁ তাক কওঁ যিটো আমাৰ জেনেৰেলি আজিকালি সকলোতে ইউজ হয় যাক কওঁ আমি মেট্ৰিক ছিষ্টেম
ঠিক আছে ইয়াত কি হ'ব 10ৰ পাৱাৰত আমাৰ ইউনিট বিভিন্ন ধৰণৰ ইউনিটবোৰক প্ৰকাশ কৰা হ'ব যেনেকৈ মই কি ক'ব বিচাৰিছো ধৰা হলটা আমাক মুখস্থ কৰিবলৈ দিছিলে যে 10 মিলিমিটাৰে 1 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ 1 কি আছিল ডেসিমিটাৰ 10 ডেসিমিটাৰে 1 মিটাৰ ৰাইট এনেকুৱা ধৰণৰ সিস্টেম আমি মনত ৰাখিছিলো ইয়াত কি হৈছে প্ৰতিটো ইউনিট কি হৈছে সব 10 কে আছে নাই 10ৰ ভাগ হিচাপে আছে গতিকে এই সিস্টেমটো আমি কি বুলি কওঁ মেট্ৰিক সিস্টেম ঠিক আছে তোমালোকে এতিয়া যেটো পৰীক্ষা পাস কৰিলা এইচএসএলসি তাক আমি জেনাৰেলি কি বুলি কওঁ মেট্ৰিক পৰীক্ষা বুলি কওঁ কি কাৰণে কওঁ কাৰণ তোমালোকে তাত 10 বছৰ পঢ়িলা ক্লাস 10 লৈকে পঢ়িলা 10 বছৰ পিছত পৰীক্ষাটো দিলা সেই 10 টোৰ কাৰণে মেট্ৰিক পৰীক্ষা বুলি কয় তো ঠিক তেনেকে ইয়াত যিখিনি আমাৰ ইউনিটছ আছে সকলোবোৰ কি হয় 10 কে আছে গতিকে আমি এই সিস্টেমটোক মেট্ৰিক সিস্টেম বুলি কওঁ হৈছে তো প্ৰথম কোড আৰম্ভ হ'ল ফ্ৰান্সত আৰম্ভ হ'ল ফ্ৰেঞ্চ একাডেমি অফ সায়েন্সে এই সিস্টেমটো প্ৰস্তাৱ কৰিলে ভাৰতত কি হ'ল ভাৰতত আমাৰ 1957 ভাৰতত তাৰ আগলৈকে বেলেগ সিস্টেম চলি আছিল মই যে কৈছিল তোমাক পুৱা খেৰ এনেকুৱা ধৰণৰ বস্তুবোৰ সিস্টেম চলি আছিল তো 1957 ত ভাৰতে আমাৰ এই মেট্ৰিক সিস্টেমটো আৰম্ভ কৰিলে প্ৰৱৰ্তন কৰিলে আমাৰ মেট্ৰিক সিস্টেমটো আকোৱালি ললে ভাৰতত ঠিক আছে তাৰ আগলৈকে আমাৰ ভাৰতত ডিসটেন্স বুজাবৰ কাৰণে মাইল বস্তুটো আহি আছিল মাইল এতিয়া পুৰণা মানুহ যিখিনি আছে ধৰা ককা আইতা এনেকুৱা লগত যদি কথা পাতা তেওঁলোকে যেতিয়া ইউনিটবোৰৰ কথা কয় তেওঁলোকে কিলোমিটাৰৰ কথা নকয় তেওঁলোকে কি ক'ব 1 মাইল দূৰত 2 মাইল দূৰত এনেকুৱা ধৰণৰ বস্তু কয় বিকজ তেওঁলোকে যেতিয়া আমাৰ বয়সত আছিল তেওঁলোকে এই ইউনিটটোকে ইউজ কৰিছিল মাইল কিন্তু আজিকালি কি হয় আমি কোনো মাইল কি বস্তু গম নাপাওঁ তাৰমানে 1 মাইল দূৰটো বুলি ক'লে গম নাপাম কিমান দূৰ বা 2 মাইল দূৰত বুলি ক'লে গম নাপাম কিমান দূৰ কিন্তু 2 কিলোমিটাৰ দূৰত বুলি ক'লে আমাৰ আইডিয়া এটা আছে যে ইয়াৰ পৰা ইমান দূৰ গ'লে 2 কিলোমিটাৰ হ'ব ঠিক আছে সো এই বস্তুটো আৰম্ভ কৰিলে ফ্ৰেঞ্চ একাডেমি অফ সায়েন্সে 1791 ত কি ক'লে সিস্টেমটোৰ নাম মেট্ৰিক সিস্টেম কিয় ক'লে মেট্ৰিক সিস্টেম কাৰণ এই সিস্টেমটোত সকলো আমাৰ 10 কৈ যাব গোটেই ইউনিটছবোৰক আমি 10ৰ পাৱাৰত ভগাব পাৰো আৰু বস্তুটো ভাৰতলৈ কেতিয়া আহিলে 1957 ত ঠিক আছে ভাৰতত আমাৰ মেট্ৰিক সিস্টেম একচেপ্ট কৰাৰ পাছত 3 বছৰ পাছত কি হ'ল 1960 ত 1960 চনত কি হ'ল ফ্ৰান্সত এখন সভা হ'ল যাক আমি জেনাৰেল কনফাৰেন্স অফ ওয়েটস এণ্ড মেজাৰমেন্টছ বুলি কওঁ তাতে এটা সিদ্ধান্ত হ'ল যে আমাৰ যিখিনি মেট্ৰিক সিস্টেমৰ ইউনিটছ আছে সেই ইউনিটছখিনি সামান্য মডিফাই কৰা হ'ব আৰু সেই মডিফিকেশ্যনটো আলটিমেটলি মিটিংখনৰ শেষত কি হ'ল ইণ্টাৰনেশ্যনেলি সকলো দেশে মানি নলয় গতিকে সেই ইউনিটছৰ সেই মিটিংখনৰ যিখিনি সিদ্ধান্ত হ'ল সেই সিদ্ধান্তৰ পাছত যিবোৰ ইউনিট আমাৰ মানি লোৱা হ'ল এই ইউনিটখিনিক কি বুলি কওঁ আমি International Standard Unit বা সমুকৈ SI ইউনিট তে SI ইউনিট কি আছে সাতটা বিশেষকৈ ফিজিক্যাল কোয়ান্টিটি আছে সেই ফিজিক্যাল কোয়ান্টিটিৰ কাৰণে কেইটামান ইউনিট ঠিক কৰি লৈছে যেনে ধৰা আমাৰ যেটো বস্তু আমি জেনাৰেলি প্ৰথমখিনি আমি চিনিয়ে পাওঁ লাষ্টৰ বস্তুটা তোমালোকক কৈছিল লাষ্টৰ তিনটা কোয়ান্টিটি তোমালোকৰ কাৰণে অচিনাকি হ'ব বাকিখিনি বস্তু আমাৰ অলৰেডি চিনাকি ৰাইট লেংথৰ কাৰণে আমি যেটো বস্তু ইউজ কৰো কি ইউজ কৰো মিটাৰ ইউজ কৰো মাছৰ কাৰণে কি কৰো ইউজ গ্ৰাম টাইমৰ কাৰণে সেকেন্ড ইলেক্ট্ৰিক কাৰেন্টৰ কাৰণে আমাৰ কয় এম্পিয়াৰ থাৰ্মোডাইনামিক টেম্পাৰেচাৰৰ কাৰণে ক'ব কেলভিন এমাউন্ট অফ সাবস্টেন্স তাক ক'ব মোল আৰু লুমিনাছ ইন্টেন্সিটি তাৰ কাৰণে কয় কেন্ডেলা ঠিক আছে সো এই সাতটা কোয়ান্টিটিৰ কাৰণে আমাৰ এসআই সিস্টেমে কিছুমান ইউনিট ঠিক কৰি দিলে ওকে কি কৰিলে ফাৰ্স্ট টু হ'ল মিটাৰ সেকেন্ড টু হ'ল গ্ৰামটো কিহৰ ইউনিট মাছৰ ইউনিট ভৰ জুখিবৰ কাৰণে আমি কি ইউজ কৰো গ্ৰাম ইউজ কৰো মিটাৰটো কিহৰ ইউনিট লেংথ দৈৰ্ঘ্য জুখিবৰ কাৰণে কি ইউজ কৰো মিটাৰ ইউজ কৰো টাইমৰ কাৰণে ইউনিটটো হ'ল বেসিক ইউনিটৰ কথা কৈ আছো মই ইয়াৰ ওপৰত আকৌ ডিৰাইভড ইউনিট আহিব তাৰ মানে ইয়াতকে ডাঙৰ ইউনিটছবোৰ আহিব সেকেন্ড ইলেক্ট্ৰিক কাৰেন্টৰ কাৰণে আমাৰ যেটো ইউনিট ইউজ কৰা হ'ল সেই ইউনিটৰ নাম হ'ল এম্পিয়াৰ ওকে থাৰ্মোডাইনামিক টেম্পাৰেচাৰ মানে
তোমাৰ থাৰ্মোডাইনামিক্স বুলি আমাৰ এটা চেপ্টাৰ থাকিব তাত আমি ডিটেইলছত এইখিনি কথা পাতিম তাত টেম্পাৰেচাৰ এটা ইউজ কৰা হয় তাৰমানে আমাৰ কেলভিন তিনিটা স্কেল আছে জেনেৰেলি ইউজ কৰিবৰ কাৰণে আমি জেনেৰেলি কি কৰোঁ আমাৰ ইয়াত ভাৰতত কি হয় ডিগ্ৰী চেলচিয়াছ স্কেলটো ইউজ কৰা হয় আমেৰিকাত কি হয় ফাৰেনহাইটটো ইউজ কৰা হয় ফাৰেনহাইট বুলি এটা টেম্পাৰেচাৰৰ বেলেগ বেলেগ ইউনিট থাকে তাৰে ভিতৰত এটা ইউনিট হ'ল কেলভিন তো সেই কেলভিন ইউনিটটো কি বুলি কওঁ আমি থাৰ্মোডাইনামিক টেম্পাৰেচাৰ তাৰমানে থাৰ্মোডাইনামিক্সত জেনেৰেলি আমি ইউনিটবোৰক কেলভিন টেম্পাৰেচাৰক আমি কেলভিন ইউনিটত প্ৰকাশ কৰোঁ চ' ইয়াক কি কয় কেলভিন বুলি কয় সৰি থাৰ্মোডাইনামিক টেম্পাৰেচাৰৰ কাৰণে ইউনিটটো কি হৈ গ'ল কেলভিন ইউনিট তো ইয়াৰ ওপৰত আমি টেম্পাৰেচাৰ স্কেলৰ ওপৰত তিনিটা কেলভিন টেম্পাৰেচাৰ স্কেল আছে সেইকেইটাৰ ওপৰত আমি ডিটেইলছত ডিছকাছ কৰিম পৰৱৰ্তী ক্লাছত আমাৰ 6 নম্বৰ ফিজিক্যাল কোৱান্টিটিটো হ'ল এমাউণ্ট অফ সাবষ্টেন্স মোল এটোটো একদম সবতকে ইম্পৰ্টেন্ট বস্তু তোমালোকৰ যেটো ফাৰ্স্ট চেপ্টাৰ আছে ফাৰ্স্ট চেপ্টাৰটোৰ মেইন গুটেই কথাখিনি এই মোলটোৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে সো আমি চেপ্টাৰটোৰ ভিতৰলৈ যেতিয়া গুছি যাম তেতিয়াহ'লে আমি এইখিনি কথাৰ ওপৰত ডিসকাস কৰিম আৰু লাষ্টৰ কথাটো লুমিনাছ ইন্টেন্সিটি মানে তুমি ধৰা বাল্ব এটা জ্বলাইছা বা লাইট এটা জ্বলাইছা হেতুৱে কিমান তীব্ৰভাৱে পোহৰ দিছে তাক আমি প্ৰকাশ কৰিবৰ কাৰণে যেটো ইউনিট ইউজ কৰো হেয়া হ'ল লুমিনাছ ইন্টেন্সিটি আৰু ইউনিটটো হ'ল কেন্ডেলা ঠিক আছে তো আমাৰ ওচৰত বেসিক 7টা ফিজিক্যাল কোয়ান্টিটি আছে ইন্টাৰনেশনাল ইউনিট সিস্টেম মতে এসআই ইউনিট মতে যেটো হল লেংথৰ কাৰণে হল মিটাৰ মাছৰ কাৰণে হল গ্ৰাম টাইমৰ কাৰণে হল সেকেন্ড ইলেক্ট্ৰিক্যাল কাৰেন্টৰ কাৰণে হল এম্পিয়াৰ থাৰ্মোডাইনামিক টেম্পাৰেচাৰৰ কাৰণে হল কেলভিন এমাউন্ট অফ সাবষ্টেন্সৰ কাৰণে মোল আৰু লুমিনাছ ইন্টেন্সিটিৰ কাৰণে হল কেন্ডেলা সো এই 7টা ফিজিক্যাল কোয়ান্টিটিৰ যিখিনি ইউনিট আছে তাৰ ডেফিনেশনৰ বিষয়ে আমি পৰৱৰ্তী ক্লাছত ডিসকাস কৰিম আজি আমি জেনাৰেলি তাৰমানে কি হৈ যাব ডেফিনেশন বা এটো ধৰণৰ বস্তুলে যোৱাৰ আগত আমি মই ভাবিছো যে তোমালোকৰ চিনাকি যিখিনি বস্তু আছে সেই চিনাকি বস্তুখিনিৰ যোগেদি পৰৱৰ্তী ষ্টেপলৈ যাওঁ আমি পৰৱৰ্তী পৰ্যায়লৈ যাওঁ ঠিক আছে সো প্ৰথম চিনাকি কথাখিনি আৰম্ভ কৰো তাৰ পিছত আমি মানে ইউনিটছৰ আমি চিনাকি বস্তুবোৰ আৰম্ভ কৰো তাৰ পিছত লাহে লাহে আমি অচিনাকিবোৰলৈ যাম গ্ৰেজুৱেলি আমাৰ লেভেলটো আপ হ'ব সফটৱেৰ আপগ্ৰেড হ'ব ঠিক আছে সো বেসিক কাহিনী এটা তোমালোকৰ যেটো অনলাইন ক্লাছ আজি কৰিছিলো তাতো মই কৈছিলো অলৰেডি তো কি হয় কি ইউজ কৰি আছো 1 কেজি ঠিক আছে ইয়াত যদি মই কোৱেশ্চনটো কৰো যে 1 কেজি মানে কি তোমালোকে মুখস্থ হৈ আছে হৰৰ পৰা কি কবা 1 কেজি মানে 1000 গ্ৰাম হয় এটা কথাটো হল এই দুটাৰ মাজত ডিফাৰেন্সটো কি হৈছে গ্ৰাম টু গ্ৰাম একে আছে নটো গ্ৰাম টু গ্ৰাম হৈ আছে বেলেগটো একো চেঞ্জ হোৱা নাই কি বদলিলে এই 1k বুলি কোৱা বস্তু এটা আছিল তাৰ ঠাইত কি হৈ গ'ল 1000 হয় তো ইয়াৰ পৰা কি ভাবিব পাৰো আমি যে গ্ৰামটো তো গ্ৰাম হৈ আছে ন তাৰ মানে 1k মানে কি 1000 নেকি হয় না নহয় হয় তো কি কলো 1k মানে তেতিয়ালে কি 1000 এনেও আজিকালি ষ্টাইলত ফেসবুকত চলি থাকে না ফেসবুকটো আছে সবৰে আজিকালি মানুহ হেৰি নিলিখে তো 2020 নিলিখে কি লিখে 2k20 হেনো হয় না সো k মানে কি দিলে k মানে হল কিলো হয় তাৰ মিনিংটো কি কিলো মানে কি 1000 যাক আমি কেনেকৈ লিখিব পাৰো 10 টু দি পাৱাৰ 3 ঠিক আছে এটো চিনি পোৱা জানা কথাখিনি ইউজ কৰি থাকা হয় তাৰ মানে কিলো ওয়াৰ্ডটোৰ মিনিংটো কি হ'ল তেতিয়াহলে 10 টু দি পাৱাৰ 3 হ'ব আৰু এটা বস্তু আছিল হৰতে পোৱা 1 সেন্টিমিটাৰ ৰাইট ক্লাছত দিছিল নাই ক্লাছ 4-3 তে দিছিল চাগে 1 সেন্টিমিটাৰ মানে কিমান মিটাৰ উলিয়াব দিছিল নাই কিমান লিখিছিল তাত হা কিমান লিখিছিল 1 সেন্টিমিটাৰ মানে পাহৰিলে নহব মনত থাকিব লাগিব এই বস্তু সায়েন্সত পঢ়িব আহিলে পাহৰি যালে নহব সেন্টিমিটাৰটো কিমান আছিল হা কিমান আছিল সেন্টিমিটাৰ হা এনেকা নহব দেই একদম মই এনেকা আছিলে 0.01 মিটাৰ হয় না হয় নহয় এনেকা নাছিলে এইটো কাটি দিওঁ টান লাগিলে কুৱেশ্যনটো ঠিক আছে ইজি কৰি দিওঁ অকণমান হা সৰুতে কি আৰু কি দিছিলে আমাক কিমান সেন্টিমিটাৰ 1 মিটাৰ হয়
কিমান সেন্টিমিটাৰ 1 মিটাৰ তো সেন্টিমিটাৰ দিয়া আছে 1 মিটাৰ দিয়া আছে কিমান সেন্টিমিটাৰ 1 মিটাৰ দিয়া স্কেল ডাল থাকে না স্কেল ডাল সৰু স্কেল ডাল যে 100 সেন্টিমিটাৰ 1 মিটাৰ হয় নাই 100 সেন্টিমিটাৰ 1 মিটাৰ ৰাইট তো 1 সেন্টিমিটাৰ কিমান মিটাৰ হ'ব তেতিয়া হলে 0.0 হ'ব নাই এটো হ'ব তাৰমানে 0.01 মিটাৰ এটা ঠিক আছে ইজি ঠিক আছে সো ইয়াৰ পৰা কি বুজিলো এতিয়া 0.01 তাৰমানে ইয়াত কি হৈছে এটোৰ লগত যদি আমি কম্পেয়াৰ কৰো এই কথাটোৰ লগত যদি কম্পেয়াৰ কৰো এতিয়া ইয়াত কি হ'ব কাহিনীটো মিটাৰ টু মিটাৰ একে আছে না এটো মিটাৰ একে আছে কি চেঞ্জ হ'ল 1c ইকুৱেল টু এটো আহিলে তাৰ মানে c মানে কি 0.01 তাৰমানে সেন্টি মানে কি 0.01 কিলো মানে কি 1000 1000 মানে কিলো বুলি কওঁ তেতিয়া হলে 0.0 নে কি বুলি কওঁ সেন্টি বুলি কওঁ তো পাৱাৰত যদি লিখিছো এটো পাৱাৰ লিখিলে কি হ'ব 10 টু দি পাৱাৰ -2 তো 10 টু দি পাৱাৰ 3 মানে কিলো 10 টু দি পাৱাৰ -2 মানে সেন্টি ঠিক আছে এটা চিনি পাওঁ তেতিয়া এটা কাম কৰো এই বস্তু যেটো ইউজ আচ্ছা আৰু এটা বস্তু মনত পৰিছে এতিয়া পটকে ওকে এটো সাইড আইছো আৰু এটা কমনলি ইউজ কৰে কোন আজিকালি কি এমবি জিবি হয় না টিবি রাইট ওটো কমন হৈ গল আজিকালি আগতে নাছিলে বাৰু টান বস্তু আসলে জিও ধনাধন দি দিছে আম্বানিয়ে ইমান এমবি আজিকালি এমবিত তো কথাই নাই কাহিনী সব জিবি ডেইলি লিমিট কিমান 1.5 জিবি 2 জিবি রাইট বলে ল্যাপটপ তো কিনলো স্টোরেজ কিমান বলে 20 টিবি হয় না তো এইবোৰ কি এটো তো জানিবা এমবি মানে কি দিলে মেগা বি মানে বাইট জিবি কি হয় গিগা বি মানে বাইট টিবি মানে টেরা বি মানে বাইট ठीक है तो बाइट तो क्या है अगेन यूनिट डेटा यूनिट तो फिर मेगा टेरा गीगा एबोर्ड किबा मीनिंग থাকিব না যেনেকে গ্রাম তো কি হয় আমার হেডৰ ইউনিট কি নাম আছিল এটো মাছৰ ইউনিট ভৰৰ ইউনিট কে তো কি আছিল তাৰ আগত এটা লাগি যোৱা বস্তু আচ্ছা ঠিক আছে বড় তো লাগি জিয়াটো গৈছে কোড লাগিছে এটা ইউনিটৰ আগত লাগিছে ন হেতু কথা কবলৈ থাকি গৈছিল মই কৈ থৈ দিছো আকৌ সো গ্রাম তোৰ আগত লাগিছে না কে তো গতিকে আমি কিলোটো কি বুলি কওঁ প্ৰি ফিক্স আগত ফিক্স হৈছে প্ৰি মানে আগত কি হৈছে ফিক্স হৈ গৈছে এটা ইউনিটৰ আগত আহি ফিক্স হৈছে গতিকে ইয়াৰ নামটো কি হ'ব প্ৰিফিক্স সো কিলোটো কি হয় এটা প্ৰিফিক্স ঠিক তেনেকে সেন্টিটো কি হ'ব তেতিয়া এটা প্ৰিফিক্স কি কাৰণে বিকজ ই মিটাৰৰ আগত আহি লগ বহি গৈছে ন হ'ব সো আগত আহি বহি যোৱা কাৰণ তাক কি বুলি কওঁ প্ৰিফিক্স ঠিক তেনেকে ইয়াতো এটো বাইটটো এটা কি হয় ডেটাৰ ইউনিট হয় তাৰ আগত কি আহি পৰিছে মেগা তাৰ মানে মেগাটো এটা কি হয় প্ৰিফিক্স গিগাটো এটা কি হয় প্ৰিফিক্স টেৰাটো এটা কি হয় প্ৰিফিক্স এটা কথাটো হ'ল কিলো মানে যদি 10 টু দি পাৱাৰ 3 সেন্টি মানে যদি 10 টু দি পাৱাৰ -2 তেতিয়া হলে মেগা গিগা আৰু টেৰাৰ কিবা না মিনিং থাকিব লাগিব না তো আজি কি কৰো আমি এই যে প্ৰিফিক্স বোৰ আছে সেই প্ৰিফিক্স বোৰ আৰু এটা বস্তু মন কৰা এই প্ৰিফিক্সটো কি হয় 10 ৰ পাৱাৰত আছে ৰাইট এই প্ৰিফিক্সটো কি আছে 10 ৰ পাৱাৰত আছে 10 টু দি পাৱাৰ 3 মানে কিলো 10 টু দি পাৱাৰ -2 মানে কি সেন্টি ঠিক আছে তো ইয়াৰ পৰা কনভেনশনালি তোমালে জেনাৰেল আইডিয়া এটা কৰিব পাৰিছা যে মেগাটো তেতিয়ালে কিবা এটা 10 ৰ পাৱাৰত থাকিব লাগিব গিগাটো 10 ৰ কিবা এটা পাৱাৰত থাকিব লাগিব টেৰাটো কিবা 10 ৰ পাৱাৰত থাকিব লাগিব ঠিক আছে আজি কি কৰো আমি যে এই 10 ৰ পাৱাৰত কিমান কিমান প্ৰিফিক্স আছে জেনাৰেলি ইউজ হোৱা কি প্ৰিফিক্স আছে সেইখিনি জানিবলৈ চেষ্টা কৰো ঠিক আছে ওকে সো আমাক ফাৰ্স্ট কি লাগিব এখন টেবল লাগিব হৰতে নেউটা মুখস্থ কৰিছিলো আজি ধৰিলো এখন নেউটা মুখস্থ কৰিব বিচাৰিছো হৰতে 10 ঘৰলৈকে মুখস্থ কৰিব লাগিছিল নেকি হয় নাই 1 গুণ 1 1 2 2 এটো একেবাৰে ইজি আছিল তাৰ পিছত কি আছিল লাষ্টখনো একেবাৰে ইজি 1 10 গুণ 10 2 কিবা 2 10 গুণ 20 3 10 গুণ 30 তাৰ আগৰখন অকমান টান পাইছিলো মই 9 ঘৰখন 9 গুণ 9 9 গুণ 18 9 গুণ 27 কি কৰিলো মই 8 ঘৰলৈকে মুখস্থ কৰি দিলো
বা এইখিনি উল্টা উল্টা কৰি দিওঁ তাৰমানে ইয়াত ধৰা 9 4 কিমান নাজানো মই 4 9 36 এইটো জানো আৰু গতিকে 9 ঘৰ মুখস্থটো কেনেকৈ কৰিলোঁ মই নকৰিলোৱে মুখস্থ যেতিয়া লাগে 4 9টো মাৰি দিওঁ আহি যায় মই সেইটো কথা নহয় এইখিনি এনেই বকিলোঁ এইখিনি এডিট কৰি কাটি দিম বুলি ভাবিছোঁ চাই লওঁ এডিট কৰাৰ টাইমত যদি মন যায় কাটিম নহ'লে থাকিলে থাকি যাব অ'কে চ' আমাক কি লাগিব এখন নেউতা লাগিব এতিয়া অকণমান ডাঙৰ চৰি সেই 10 ঘৰলৈকে থকা নেউতাখিনি অকণমান ডাঙৰ নহয় একদম সৰু বস্তু এটা লাগিব তো কি কৰিবা চোৱা লাইন এডাল দিয়া নেক্সট কামটো কি কৰা যে 10টা 9 লিখা সৰি 9টা 10 লিখা 1 2 3 4 5 6 7 8 9 হৈ গ'ল এতিয়া কি কৰিবা কি ইয়াত 1 3 বহাই 6 9 12 15 18 21 24 ঠিক আছে 3 পৰা 6 3 বাহি গ'ল 6 লগত 3 9 9 লগত 3 12 12 লগত 3 15 15 3 18 18 3 21 21 3 24 ঠিক আছে নেক্সট কি কৰিবা লাইন নম্বৰ লেফট সাইডে একেখিনি নম্বৰ লিখা তাৰমানে একে আকৌ এটো সাইডেও আমাক 9টা 10 লিখিব লাগিব 9টা 10 লিখি ললো ঠিক আছে তাৰ পিছত এটো সাইডে কি আছিল 1 3 6 9 12 15 18 21 24 তিন তিনিকে বাহি যায় এটো সাইডে একে 1 3 6 9 12 15 18 21 24 রাইট সাইডে লিখিলা লেফট সাইডে লিখিলা লেফট সাইডে ডিফারেন্স এটা থাকিব এটো সাইডে আগত এটা মাইনাস বহিব ওকে মাইনাস বহিব তো এবোৰ কি হৈ গল 10 ৰ কিছুমান পাৱাৰ হৈ গল রাইট সাইডে পজিটিভ পাৱাৰছ বোৰ আছে লেফট সাইডে নেগেটিভ পাৱাৰছ বোৰ আছে এতিয়া ইয়াৰ ভিতৰত চিনাকি বস্তুটো কিটা আমি আইডেন্টিফাই কৰিবলৈ ট্ৰাই কৰো চিনাকি কোনটো এটু অলপ আগত পাতিছিল মই কথা 10 to the power 3 মানে কি আছিল কিলো আছিল ৰাইট ঠিক আছে এবোৰ সব প্ৰিফিক্স টা মানে 10 to the power 3 মানে অলৰেডি পাতিলো আমি কি কিলো কিলোটো কি আছিল 10 to the power 3 সো চিনাকি কিটা উলিয়াই লওঁ প্ৰথম 10 to the power 3 মানে কিলো আৰু বস্তু কিবা চিনি পাও না পাও না এই বস্তুটো ইউজ কৰিছিল না হৰতে যে মিলি সেন্টি ডেসি ডেকা হেক্টৰ কিলো আছিল না তেতিয়া হলে 10 টো কি আছিল 10 টো আছিল ডেকা হয় ৰাইট আৰু এইটো এটা চিনি পাও কি আছিল এটো 10 to the -3 হৈ গলে কি হ'ব মিলি প্ৰথম মিলি দি আৰম্ভ হৈছিল ন মিলি তাৰ -2 হলে সেন্টি তাৰ পিছত মিলি সেন্টি তো ইয়াৰ নামটো কি আছিল দেশী ৰাইট আচ্ছা এটা কাম কৰো চিনাকি কিটা যেটো লিখিবলৈ চেষ্টাই কৰি আছো আমি এই নাম্বাৰ গুটেকেইটা ইউজ কৰো আমি হৰৰ পৰা যিখিনি শিকি আছো এইকিটা থাকক টেবুলখনত হয় না এইকিটা নাম নতুনকৈ মনত ৰাখিব নাই সো 10 to the power 2 10 to the power 1 আহি গল ফলে 10 to the power -2 এটো সৰি 10 আহি গল 10 to the power 1 সৰি -1 আহিলে ঠিক আছে হ'ব তো এটো আসলে কি আমি এফালৰ পৰা আৰম্ভ কৰিছো মিলি আছিল মিলিৰ পিছত কি আছিল মিলি সেন্টি তাৰ পিছত ডেসি কিনা মুখস্থ কৰিছিল ন হৰতে মিলি সেন্টি ডেসি তাৰ পৰা এফালে ডেকা হেক্টো কিলো এইটো হৰতে মুখস্থ কৰি দিছো টেনচন নাই একো সো আজিবা মনত ৰাখিব মিলি মানে কি দিছিল 10 to the power -3 সেন্টি মানে 10 to the power -2 ডেসি মানে 10 to the power -1 ডেকা মানে 10 to the power 1 হেক্টো মানে 10 to the power 2 আৰু কিলো মানে 10 to the power 3 হৰতে জাস্ট মুখস্থ কৰি দিছিলো 10 মিলিমিটাৰ ইকুৱেল টু 10 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ ইকুৱেল টু 10 ডেসিমিটাৰ 10 ডেসিমিটাৰ ইকুৱেল টু 10 ডেকামিটাৰ সৰি 10 মিটাৰ সৰি 1 মিটাৰ তাৰ পিছত আকৌ 10 ডেকামিটাৰ ইকুৱেল টু কিফালে হেক্টোমিটাৰ এনেকুৱা টাইপৰ বস্তু আছিল না সো এইকেইটা বস্তু আসলতে কথাটো হল এনেকুৱা তাৰ মানে মিলি ওয়াৰ্ডটোৱে কি বুজায় 10 to the power -3 সেন্টি ওয়াৰ্ডটোৱে কি বুজায় 10 to the power -2 ডেসি ওয়াৰ্ডটোৱে কি বুজায় 10 to the power -1 আৰু এইবোৰক কি বুলি কয় বুলি কৈছিলো মই এইবোৰক কয় প্ৰিফিক্স ঠিক আছে এইবোৰক কি বুলি কয়
প্ৰিফিক্স হৈছে আৰু কিবা চিনি পাও নেকি উলিয়াবলৈ চেষ্টা কৰো যদি কিবা চিনি পাও এই বস্তুটো হৰতে ইউজ কৰি আছিলো লাষ্ট ক্লাছত আমি কথা পাতিছিলো নেনো টেকনলজিৰ কথা তাত মই কৈছিলো কিবা এটা ৰাইট সো 10 to the minus 9 মানে কি হ'ব নেনো মই কৈছিলো নহয় কোনখন লাষ্ট ক্লাছ দিনাখন কৰিছিলো অনলাইনত মোক কোনোবাই সুধিছিল নেনো টেকনলজিৰ কথা হয়নে এনহন আমি নেনো মানে কি বুজাইছিলো মই 1 ৰ পৰা 100 নেনোমিটাৰ যদি সাবষ্টেন্সটো হয় তেতিয়াহ'লে তাক আমি নেনো মেটেৰিয়েল বা নেনো সাবষ্টেন্স বুলি কওঁ তবে নেনো মানে কি তেতিয়াহ'লে 10 to the power minus 9 আৰু কিবা চিনি পোৱা নেকি এইটো এটা চিনি পোৱা হৰতে পাইছিলো ন হৰতে নহয় মানে স্কুলত পাই আহিছো 10 to the minus 12 মানে কি পিকো ৰাইট তাৰ পৰা আৰু কিবা তো আৰু একো আমাৰ ওচৰত চিনাকি নাই ৰাইট তো তেতিয়াহ'লে বাকি যিখিনি থাকিল সেইকেইটা নাম আমি মনত ৰাখিব লাগিব এতিয়া তাৰ ভিতৰত টাৰ্মছবোৰ কিছুমান চিনি পাওঁ কিছুমান টাৰ্ম একেবাৰে নতুন হ'ব পাৱাৰ ৱাইজত চিনাকি হ'বলৈ মনত ৰাখিবলৈ চেষ্টা কৰিম সো এইটো মনত ৰাখিবা মিলিৰ পিছত আহিব মাইক্ৰো ওকে নেক্সট নেনোৰ পিছত পিকৰ পিছত আহিব ফেমটো ওকে ফেমটোৰ পিছত আহিব এটটো নেক্সট আহিলে জেপটো নেক্সট আহিব ইয়ক্টো কেনেকুৱা লাগিছে নামবোৰ হা ঠিক আছে সো লেফট সাইড ফিল আপ ডেসি সেন্টি মিলি মাইক্रो नैनो पिको फेमटो एट्टो जेप्टो लास्ट यक्टो तो ठीक है राइट साइड থাকিলে দে রাইট সাইডে কি হ'ব রাইট সাইডে আমাৰ চিনাকি হোৱা নাই নহয় রাইট সাইডে কিবা চিনাকি আছিল নেকি একো নাই আৰু রাইট সাইডে তুমি লিখো আমি 10/6 মেগা এমবি মেগা যেটো আছিল হেতু ওকে গিগা জিবি যেটো জি আছিল গিগা নেক্সট তেৰা টিবিৰ যে তেৰা এই তেৰাটো 10/12 দেন আহিব 15 ইয়াক কয় পেটা ओके मेगा गीगा तेरा पेटा क्या हुआ बेटा समझ में आ रहा है ठीक है याद रहेगा मेगा गीगा तेरा पेटा तो नेक्स्ट আহিল আমাৰ 18 to কয় এক্সা 21 to কব জিটা আৰু 10 to 24 to হ'ব ইয়টা ঠিক है সো আমাৰ প্ৰিফিক্সৰ লিষ্ট যিখন আছিল জেনাৰেলি কমনলি ইউজুয়াল প্ৰিফিক্সৰ যিখন লিষ্ট আছিল সেইখন এইখন মনত থব লাগিব মুখস্থ কৰিব কোৱা নাই মই মনত থব কৈছো তামানে কোনো ব্ৰেইনত প্ৰেছাৰ দি আজি ৰাতি ভিতৰত গুটেখন মনত থম হেনুকা কৰিব নালাগে ঠিক আছে যেতিয়া আমি প্ৰবলেমবোৰ সলভ কৰি থাকিম লাহে লাহে প্ৰবলেমবোৰ যেতিয়া সলভ কৰি থাকিম তেতিয়াহলে এইবোৰ বস্তু নিজে নিজে মনত থাকি যাব এইবোৰ বস্তু এতিয়া মনত থৈছিল নি কিলোটো কেতিয়া মনত থোৱা নাই ন কোৰডে মনত থাকি গল কিলো মানে কি 1000 গম পাই যাও এতিয়া তো এটোকে যেনিবা আমি পাৱাৰ ফৰ্মত লিখিলো সো কি হল -1 মানে ডেসি সেন্টি মিলি মাইক্रो नैनो पिको फेमटो एट्टो जेप्टो और लास्ट वन इज यक्टो ठीक है नेक्स्ट +1 माने डेका सॉरी +1 माने डेका हेक्टो किलो मेगा गीगा तेरा पेटा एक्सा जीता यट्टा किबा এটা বনাইলো আৰু লাইনত খুৰত লগাই লবা डेका हेक्टो किलो मेगा गीगा तेरा पेटा एक्सा जीता यट्टा ठीक है सो এই লিষ্টখন এতিয়া আমাক লাগিব যিখিনি প্ৰবলেম আমি সলভ কৰিবলৈ ট্ৰাই কৰিম সেই প্ৰবলেমখিনিত আমাৰ এই লিষ্টখন লাগিব ওকে আচ্ছা আৰু এটা বস্তু থাকি গল টেবুলখনত যেটো বস্তু আমাৰ হল যেতিয়া আমি প্ৰবলেমবোৰ কৰিম তেতিয়া হল আমি ফুল প্ৰিফিক্সটো নিলিখো অবিয়াসলি ৰাইট তোমাক সিম্বলটো লাগিব ঠিক আছে যেনেকৈ কিলোগ্ৰাম লিখোতে কেজি বুলি লিখি থৈ দিও কে বুলি লিখো ন দীঘল কত কই না আনে আজিকালি টাইমে নাই হয় না নহয় তো ইয়াৰ নামটো হ'ব ডিএ সিম্বলটো ইয়াৰটো হ'ব এইচ মেগা হলে ইয়াক ক্যাপিটাল লিখিম এম গিগা হলে ক্যাপিটাল জি তেৰা হলে ক্যাপিটাল টি পিটা হলে ক্যাপিটাল পি এক্সা হলে ক্যাপিটাল ই রাইট সাইডে সব ক্যাপিটাল টা বনে জিটা হলে ক্যাপিটাল জেড আৰু ইয়ট্টা হলে ক্যাপিটাল ওয়াই
ঠিক আছে এইটা হল আমাৰ সিম্বল প্ৰথমখিনি যিমান লাগে চিনি পাওঁ এখিনি সব স্মল লেটাৰ তাৰমানে ডেকা হল ডি এ স্মল ডি এ হেক্টৰ হলে এইচ কিলো হলে স্মল কে বাকি যিখিনি থাকিব সেইখিনি সব ক্যাপিটেল লেটাৰত আহিব ফাৰ্স্ট লেটাৰটো মেগাৰ এম আহিব গিগাৰ জি আহিব টেৰাৰ টি আহিব পেটাৰ পি আহিব এক্সাৰ ই আহিব জিটাৰ জি আহিব ৰিয়টাৰ ৱাই আহিব সব ক্যাপিটেলত থাকিব ওকে এটো সাইডে আহো দিয়া এবোৰ আমি চিনিয়ে পাওঁ অলৰেডি দেশীৰ কাৰণে লেটাৰটো হ'ব ডি ওকে সেন্টিৰ কাৰণে হ'ব স্মল সি সব স্মল সি এবোৰ মিলিৰ কাৰণে হ'ব স্মল এম ইউজ কৰিয়ে থাকো মিলিমিটাৰ সেন্টিমিটাৰ মাইক্ৰৰ কাৰণে একো স্মল এম আহিব লাগিছিলে কিন্তু এম টো অলৰেডি আহি গল গতিকে ইয়াৰ এটা নতুন গ্ৰীক লেটাৰ ইউজ কৰিব লাগিব এটো হল মিউ ঠিক আছে নেনৰ কাৰণে আহিব স্মল লেটাৰ লেফট সাইডে মই কৈ আছো লেফট সাইডে যিমানখিনি আছে সব স্মল লেটাৰ আহিব আৰু ৰাইট সাইডে যিখিনি আছে সব ক্যাপিটেল লেটাৰ আহিব সব নহয় চিনাকিখিনি বাদ দে ইয়াৰ কাৰণে আহিব স্মল পি ফেমটোৰ কাৰণে আহিব স্মল এফ এটৰ কাৰণে আহিব স্মল এ জেপ্টৰ কাৰণে আহিব স্মল জি আৰু ইয়ক্টৰ কাৰণে আহিব স্মল ৱাই ঠিক আছে তো এইবোৰ হল আমাৰ সিম্বলস কিনি আমি প্ৰ্যাকটিক্যালি যেতিয়া হেৰিটো কৰিম প্ৰবলেমবোৰ যেতিয়া সলভ কৰিবলৈ ট্ৰাই কৰিম তেতিয়ালে সিম্বলসবোৰ হে ইউজ কৰিব লাগিব ঠিক আছে তো এইবোৰ হল আমাৰ প্ৰিফিক্স বিভিন্ন ইউনিটছত আমি ইউজ কৰিবলগীয়া প্ৰিফিক্স আৰু সেই প্ৰিফিক্সবোৰৰ কাৰণে যিখিনি সিম্বল আমি ইউজ কৰো সো এই টেবুলখন আমাক লাগিব তোমালে কি কৰিবা মুখস্থ আকৌ কৈছো মুখস্থ কৰিব নালাগে এই টেবুলখন জাস্ট নিজৰ লগত থবা যেতিয়া আমি প্ৰবলেমখিনি সলভ কৰিম প্ৰবলেমখিনি সলভ কৰোতে টেবুলখনৰ পৰা চাই ইউনিটছবোৰ ইউজ কৰিবলৈ ট্ৰাই কৰিম ওকে চলো তেতিয়াহ'লে আমি এটা প্ৰবলেম কৰো